ইতিমধ্যে ভোগালী আহি পালেহি আৰু আপোনালোকে কি কি খাই ভাল পায় জনাব। এয়া মই দেখাইছোঁ আমাৰ নাজিৰাৰ এখন বিশেষ নাম থকা জলপান, অসমীয়া জলপান ইয়াত আপোনালোকে পাব। আমাৰ ইয়াৰ লোকসকলে, ইয়াৰ যিসকল মহিলা আইমাতৃসকলে যিধৰণে তেওঁলোকে নিজৰ ঘৰত প্ৰস্তুত কৰা পিঠা পনা সকলো ইয়াত উপলব্ধ। আৰু এইবোৰ আপোনালোকে যদি ভাল পায়, কি কি পিঠা ভাল পায় আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকে আমাক জানিবলৈ আমাক কমেণ্ট বক্সত জনাব কি কি পিঠা খাই ভাল পায় আৰু এইবাৰ মাঘ বিহুত আপোনালোকৰ বাবে কি স্পেচিয়েল হ'ব। ইয়াত এইবাৰ যথেষ্ট বহুকেইটা বস্তুৱে স্পেচিয়েল আছে। এইটো হৈছে এয়া কি কৈছিলে মুণ্ডা, বকুল বৰা ধানৰ চিৰা। এইটো পাবলৈ মানে এটা কি বুলি ক'ব লাগিব, এটা হয় দুৰ্লভ। আৰু এয়া যদি আপোনালোকে বিচাৰে 80 টকা পাৰ কেজি, 80 টকা আপোনালোকে পাব। আৰু তাৰ সমান্তৰালভাৱে এয়া দেখিছে, এয়া হৈছে আখৈ আৰু এয়া হৈছে হুৰুম, এয়া মুড়ি ইত্যাদি কৰি বিভিন্ন পিঠাগুড়ি। এয়া হুতুলি, আমি বেছিকেলি আমি যিটো আপোনালোকে জানে বিহুত যে হুতুলিটো বজাবলৈ ব্যৱহাৰ কৰে, এইটো হৈছে তাৰ ষ্টাইলত এইটো বনোৱা আমাৰ অসমীয়া যি কৃষ্টি সংস্কৃতিৰ এটা অন্যতম অংশ ক'ব লাগিব। এয়া লস্কৰা, এয়া আপোনালোকে হয় এয়া তিল পিঠা এয়া দেখিছে। আৰু সকলোবোৰ ইয়াত উপলব্ধ কৰিছে আমাৰ নাজিৰাৰ সকলোৱে চিনি পায়। এয়া মুণ্ডা, আমি মুণ্ডা বুলি মাতো। আৰু মুণ্ডা কি ক'ব? বিহুৰ শুভেচ্ছা সকলোকে জনালো, হয় অসমবাসীৰ, তোমালৈও জনালো। আৰু তোমাৰ চেনেলটোৰ জৰিয়তে আমি তোমাৰ উন্নতি কামনা কৰিছো। আৰু আমিও আজিৰ পৰাই আপোনালোকক আমন্ত্ৰণ জনাইছো, আহক আমি দোকানখন আপোনালোকৰ বাবে আয়োজন কৰিছো আৰু আপোনালোকৰ প্ৰয়োজনীয় সকলো সামগ্ৰী আমাৰ ওচৰত পাব। আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখাইছে, আপুনি ক্ৰীম দেখাইছে, ক্ৰীমটো ক'ৰ পৰা অনা আছে বুলি কৈছে? এয়া চাব, আমাৰ ইয়াত ক্ৰীম, ইয়াতে উৎপাদন হোৱা ক্ৰীম আপোনালোকে আমাৰ চৰগুৱা পালেঙিত হয় মহৰ গাখীৰৰ ক্ৰীম হয়, স্থানীয়ভাৱে এইটো বনোৱা। এয়া আপোনালোকে যদি লাগে আপোনালোকে তেনেহ'লে নিশ্চয় ইয়ালৈ আহিব পাৰিব। আৰু আপোনালোকে নিশ্চয় ক্ৰীম হয়তো খাই ভাল পায়, যিসকলে ভাল পায় কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। আৰু এইদৰে চাওক, এতিয়া নাৰিকলো ইয়াত উপলব্ধ হৈছে। এয়া মুণ্ডা দোকান, এইখন নাজিৰা নগৰ। আৰু নাজিৰা নগৰ এয়া HDFC বেংক, HDFC বেংকৰ সন্মুখত এইদৰে এই জলপান আছে। আৰু কাইলৈৰ পৰা আপুনি দেখিব মুণ্ডাৰ দোকানত ইয়াত অগণন মানুহৰ ভিৰ হ'ব, কাৰণ প্ৰতি বছৰে আমি দেখিছোঁ তেওঁ যিদৰে আমাৰ থলুৱা উৎপাদিত যিদৰে পিঠা পনা ইয়াত তেওঁলোকে দিছে, যোগাৰ কৰিছে, তাৰ বাবে ইয়াত কাষ্টমাৰ সংখ্যা যথেষ্ট বৃদ্ধি আছে। মুড়ি, হুৰুম, এয়া আখৈ, মুড়ি সকলো বস্তা আনি থৈছে। আৰু আপোনালোকে এতিয়া বিহুৰ প্ৰাকখনত সকলো আহিব বুলি আশা কৰিলোঁ। মই দোকানখনো দেখাই দিছোঁ, ভিতৰ চোৱা এই সকলোবোৰ ইয়াত উপলব্ধ আছে। ইয়াত কোলা চাউল আছে, এয়া দেখিছে কোলা চাউল আছে, তিল আছে, পিঠা আছে, সকলোবোৰ আছে মুঠতে। আৰু এইবোৰ যদি আপোনালোকে বিচাৰে তেনেহ'লে মুণ্ডাৰ দোকানলৈ আহিব বুলি আশা কৰিলোঁ। আৰু অনাগত বিহুৰ সময়ত আপোনালোকে স্পেচিয়েল কি কি বনাইছে, আপোনালোকৰ ঘৰত আপোনালোকৰ পৰিয়ালৰ সৈতে কি কি খাব, সেই বিষয়ে আমাক জনাবলৈ নাপাহৰিব। আৰু এয়া দেখাইছোঁ, এয়া নিমকিও ঘৰত উৎপাদিত নিমকিও আপোনালোকে যদি আপোনালোকে কোনে কোনে খাই ভাল পায় জনাব। লগতে এইটো কি কয় মুণ্ডা? এইটো বৰা চাউলো আপোনালোকে ইয়াত দেখিবলৈ পাইছে। মুঠতে সকলোবোৰ বস্তু ইয়াত উপলব্ধ হৈছে, যিবোৰ আমাৰ অসমীয়া সংস্কৃতিৰ সৈতে, আমাৰ যি মাঘ বিহু ভোগালী বিহুৰ সৈতে জড়িত সকলোবোৰ আছে। আৰু ভোগালীত যিহেতু সকলোৱে মিলাপ্ৰীতি এসাঁজ খায়, সেইবাবে আশা কৰিলোঁ আপোনালোকে ইয়াৰ পৰা আহি সকলো বস্তু ক্ৰয় কৰিব। মই প্ৰমোশ্যন বুলি নহয়, কিন্তু আমাৰ ইয়াত পৰম্পৰাগত যিমান আইমাতৃসকলে প্ৰস্তুত কৰিছে সকলোবোৰ ইয়াত ক্ৰয় কৰাৰ বাবে, ইয়াত বিক্ৰী কৰাৰ বাবে, এখন ক্ষেত্ৰ তেওঁলোকক প্ৰদান কৰাৰ বাবে আমি এই ভিডিঅ' প্ৰস্তুত কৰিলোঁ। আৰু কেনেকুৱা লাগিলে জনাব। আৰু আপোনালোকে এবাৰ বিহুত কি কি খাব, কি ধৰণে প্লেনিং কৰিছে সকলোবোৰ জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।